জয়তে মই আমাৰ আপোন দলটোৰ ৪৬ সংখ্যক স্থাপনা দিৱসৰ শুভ আৰু পবিত্ৰ মুহূৰ্তত প্ৰতিগৰাকী মই দলৰ আত্মীয় কাৰ্যকৰ্তালৈ দলটোৰ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমাৰ দলটো কাৰ্যকৰ্তা আধাৰিত দল, কেডাৰ বেছ পাৰ্টি। আমাৰ দলত নেতা আৰু কাৰ্যকৰ্তাৰ পৰিচয় সমানেই, কাৰণ আমাৰ সমান লক্ষ্য, আমাৰ সমান আকাংক্ষা। সেই সমান লক্ষ্য সমান আকাংক্ষা প্ৰাপ্তিৰ কাৰণে 1980 চনৰ আজিৰ দিনটোৰ পৰাই সমগ্ৰ দেশত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক আন্দোলনৰ জন্ম হৈছিল। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিশালী মঞ্চৰ প্ৰতিষ্ঠা হৈছিল। আৰু যি দল যি এই আন্দোলনৰ গুৰি ধৰিছিল, ভাৰতীয় জনতা পাৰ্টি হিচাপে শ্ৰদ্ধেয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন আমাৰ সকলোৰে অতি প্ৰিয় নেতা অজাত শত্ৰু শ্ৰীযুত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই। আৰু তেখেতক সংগ দিছিল শ্ৰদ্ধেয় ভাৰতৰত্ন লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু সেই সময়ৰ বহু জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাই, যিসকল হয়তো কিছু আমাৰ মাজত আজি নাই আৰু কিছু আমাৰ মাজত আছে। যিসকল আমাৰ মাজত আজি নাই, সেইসকল প্ৰাতঃস্মৰণীয় মহীৰ ৰোহলৈ মই মোৰ দলৰ অসমৰ ৬৫ লাখ কাৰ্যকৰ্তাৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকল আমাৰ মাজত আছে সেইসকললৈ আমি আমাৰ আন্তৰিক শুভকামনা আৰু তেখেতসকলৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, আজি এই দলটো ৰাজনৈতিক ক্ষেত্ৰখনত এক সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী দললৈ ৰূপান্তৰ হৈছে। এই ৰূপান্তৰৰ খনিকৰসকল আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা। কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ, তপস্যা, সাধনা আৰু পৰিশ্ৰমৰ জৰিয়তে, পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক এক সত্তালৈ পৰিৱৰ্তন হৈছে। প্ৰায় 13 কোটিতকৈ অধিক প্ৰাথমিক সদস্যৰে এই দলটো আজি এক বটবৃক্ষ, এই আদৰ্শৰ বটবৃক্ষলৈ ৰূপান্তৰ হৈছে। গতিকে মই বহুত দীঘলীয়া কথা আজি এই মুহূৰ্তত নকওঁ। আমাৰ দলটোৰ যি অনিৰুদ্ধ বিজয়ৰ যি যাত্ৰা আৰম্ভ হৈছে সমগ্ৰ দেশত শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমত আমাৰ শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত আমাৰ সকলো পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি দেশত আৰু ৰাজ্যৰ নেতৃত্ব লোৱা আমাৰ দলৰ এইসকল মহান যিসকল নেতা, যিসকলে আমাৰ দলটোক এটা পৰিয়াল হিচাপে, আমাৰ দলটোক দেশৰ চিন্তা কৰা, দহৰ চিন্তা কৰা এটা দললৈ ৰূপান্তৰ কৰিছে। ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰে আমাৰ দলটোক সকলো সময়তে সকলো প্ৰত্যাহ্বান জনাব পৰা এটা অজয় শক্তি প্ৰদান কৰিছে। গতিকে এই দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই হৈছে আমাৰ একোগৰাকী সেনানী আৰু আমাৰ দলটোৰ ভৱিষ্যতৰ যি ভেটি নিৰ্মাণকাৰী, এই ভেটি নিৰ্মাণকাৰীসকলৰ প্ৰতিজনে একোজন অন্যতম। সকলোৱে সমান, সকলোৰে আকাংক্ষা সমান, সকলোৰে লক্ষ্য সমান। গতিকে সমান লক্ষ্য সমান আকাংক্ষাৰে আমি আমাৰ দলটোৰ এই ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দেশজুৰি আৰু অসমৰ প্ৰতিটো বুথত আজি ৰাজ্যিক কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা কাৰ্যালয়, মণ্ডল কাৰ্যালয়, বুথৰ কাৰ্যালয় বা বুথ সমিতিয়ে আজি ব্যাপক আয়োজনেৰে, উলহ মালহেৰে, খুব গাম্ভীৰ্যপূৰ্ণভাৱে, আন্তৰিকতাৰে এই দিৱসটি উদযাপন কৰিছে। আৰু আজি আকৌ পুনৰ সংকল্প লৈছে প্ৰতিজন কাৰ্যকৰ্তাই, মা ভাৰতী আই অসমীক যাতে আমি বিশ্বৰ বুকুত সৰ্বশ্ৰেষ্ঠ অঞ্চল হিচাপে গঢ়ি তুলিব পাৰোঁ। দহৰ কাৰণে, দেশৰ কাৰণে যাতে আমি সেৱা আগবঢ়াই যাব পাৰোঁ। সেৱাই সংগঠন মূল মন্ত্ৰক সাৰোগত কৰি আমি সকলোৱে যাতে আমি আমাৰ সন্মুখত এখন বিকশিত ভাৰত আৰু এখন সৰ্বশ্ৰেষ্ঠ অসম আমি দেখিবলৈ পাওঁ, সেই সংকল্প, সেই সপোনৰ পমখেদি আজি সকলোৱে ইয়াত সমবেত হৈছোঁ। মই অসমৰ প্ৰতিগৰাকী শ্ৰদ্ধেয়
প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সক্ৰিয় সদস্যলৈ দলৰ প্ৰাক্তন আমাৰ যিসকল কাৰ্যকৰ্তা আছিল সেই সকলোলৈকে মই আজিৰ এই পবিত্ৰ দিৱসটিৰ শুভ মুহূৰ্তত তেওঁলোকলৈ জনাইছোঁ আমাৰ অন্তৰৰ নিভৃতকোণৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আৰু লগতে জনাইছোঁ আমাৰ সমৰ্থক শুভাকাংক্ষী যিসকলৰ আশীৰ্বাদত আজি আমাৰ দলটোৱে আজি কেন্দ্ৰ ৰাজ্য লগতে বিভিন্ন স্বায়ত্তশাসিত পৰিষদ বিভিন্ন নিগম নিকায়ত আজি আমাৰ দলটোৱে আজি সৰ্বশ্ৰেষ্ঠ আজি ফলাফল ৰাজনৈতিক দৃষ্টিকোণেৰে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সেই সকলোলৈও সমৰ্থক শুভাকাংক্ষীলৈও মই জনাইছোঁ অফুৰন্ত শুভকামনা। লগতে আমাৰ মিত্ৰ দল অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰি UPPLৰ পৰা আৰম্ভ কৰি গণশক্তিৰ পৰা আৰম্ভ কৰি ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চৰ পৰা আৰম্ভ কৰি সৰু বৰ সকলো ৰাজনৈতিক দল আৰু সমগ্ৰ দেশৰ আমাৰ মিত্ৰ দলৰ প্ৰতিগৰাকী শ্ৰদ্ধেয় নেতৃবৃন্দলৈ আৰু আমাৰ কাৰ্যকৰ্তাসকললৈকে আকৌ এবাৰ মই আমাৰ ফালৰ পৰা আন্তৰিকতাৰে আজিৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মই শুভেচ্ছা জ্ঞাপন কৰি সকলোলৈকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ মনোবল যেনেকৈ অতীতত অটুট আছিল, যেনেকৈ শক্তিশালী আছিল, ভৱিষ্যতৰ দিনতো ইয়াতকৈ দুগুণ উৎসাহ আৰু উদ্দীপনাৰে আই অসমী মা ভাৰতীৰ সেৱাৰ কৰাৰ কাৰণে আপোনালোকে সকলোৱে আমি এক পৰিয়াল হিচাপে আগবাঢ়ি যাম। এই সংকল্প আজি আপোনালোকে আকৌ পুনৰ দোহাৰিব, আমি সকলোৱে দোহাৰিছোঁ। এই আশাৰে আকৌ এবাৰ মই বিশ্বৰ বুকুত মা ভাৰতী যাতে পুনঃ বিশ্বগুৰু হিচাপে বিশ্বমিত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে এই আশাৰে মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। এতিয়া মই লগে লগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিগৰাকীৰ নেতৃত্বত অসম আজি ভাৰতবৰ্ষৰ বিকাশৰ মানচিত্ৰত আৰু এক সুৰক্ষিত ভাৰতবৰ্ষ সুৰক্ষিত অসমৰ মানচিত্ৰত এক বিশেষ স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।